আজি নতুন দিল্লীত দেশৰ বিৰোধী দলসমূহৰ মঞ্চ ইণ্ডিয়া এলায়েন্সৰ বৈঠক দুপৰীয়া 12 বজাত নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হ'ব বৈঠক। এই বৈঠকতে অংশগ্ৰহণ কৰিব বিৰোধী ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও শীৰ্ষ নেতাই। এই বৈঠকতে গ্ৰহণ কৰা হ'ব কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সূত্ৰ অনুসৰি নিৰ্বাচনী ৰণকৌশলৰ ওপৰত হ'ব আলোচনা। বিৰোধী দলৰ মাজত সমন্বয় শক্তি কৰাৰো পোষকতা কৰা হৈছে। সংসদীয় আৰু ৰাজনৈতিক বিষয়ত গ্ৰহণ কৰা হ'ব উমৈহতীয়া স্থিতি। দেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কেও এই বৈঠকতে আলোচনা কৰা হ'ব। আগন্তুক দিনত কেনেদৰে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিব পাৰি সেই বিষয়েও এই বৈঠকতে আলোচনা কৰা হ'ব। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ইণ্ডিয়া এলায়েন্সৰ এই বিশেষ বৈঠকখন। কংগ্ৰেছৰ সূত্ৰ মতে বৈঠকত অংশগ্ৰহণ কৰিব 23টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে। কংগ্ৰেছৰ ৰাহুল গান্ধী মল্লিকাৰ্জুন খাৰ্গেৰ লগতে বৈঠকত অংশগ্ৰহণ কৰিব টিএমচিৰ মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জী, সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱ, আৰজেডিৰ তেজস্বী যাদৱ আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰেকে ধৰি কেইবাটাও দলৰ নেতৃত্বই। আৰু ফোনলাইন যোগে এই মুহূৰ্তত সবিশেষ জানিবৰ বাবে সংযুক্ত হৈছো দিল্লীৰ পৰা আমাৰ সৈতে ফোনলাইন যোগে সংযুক্ত হৈছে প্ৰাঞ্জল প্ৰতিম দাস। প্ৰাঞ্জল প্ৰতিম দাস, ইণ্ডিয়া এলায়েন্সৰ এই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি বিবেচনা কৰা হৈছে। গতিকে এই বৈঠকখনত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বা কি কি তেওঁলোকে আলোচনা কৰিব বৈঠকত? প্ৰায় এটা বছৰ বিৰতিৰ পিছত ইণ্ডিয়া এলায়েন্সৰ এই ধৰণৰ এক বৈঠকৰ আয়োজন কৰা হৈছে। মুখ্যতঃ কংগ্ৰেছে এই গোটেই বিষয়টোত উদ্যোগ গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে যিখিনি তথ্য পোৱা গৈছে, যিসকল বিৰোধী নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে কংগ্ৰেছৰ হৈ তেওঁলোকে উপস্থিত থাকিব। তাৰ উপৰি টিএমচিৰ মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জী থাকিব, সমাজবাদী পাৰ্টীৰ হৈ অখিলেশ যাদৱ থাকিব, তেজস্বী যাদৱ থাকিব বিহাৰৰ পৰা, আৰু শিৱসেনাৰ তৰফৰ পৰা উদ্ধৱ ঠাকৰে। এইকেইজন নেতা আজিৰ বৈঠকত উপস্থিত থকাৰ সম্ভাৱনা আছে। তেওঁলোক উপস্থিত থাকিব বুলি ইতিমধ্যে নিশ্চিতি প্ৰদান কৰিছে। আৰু কংগ্ৰেছৰ যি অফিচিয়েল সূত্ৰ তেওঁলোকে যিটো তথ্য জনাইছে, তেওঁলোকে কৈছে যে 23টাকৈ বিৰোধী দলৰ সমৰ্থন কংগ্ৰেছে এই মুহূৰ্তত লাভ কৰিছে আৰু তেওঁলোকে সকলোৱেই এই ইণ্ডিয়া এলায়েন্সৰ যিখন বৈঠক সেই বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰাৰ তেওঁলোকে সন্মতি প্ৰকাশ কৰিছে। আৰু যিসকল এই বৈঠকত উপস্থিত নাই তেওঁলোকে বৰ্তমান সময়ৰ যি চৰকাৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ নীতিসমূহত তেওঁলোকৰ সৈতে সমৰ্থন, এই বৈঠকৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে বুলি কংগ্ৰেছৰ সূত্ৰই কৈছে। কিন্তু তথাপিও এইখিনিতে আশংকা সকলোতকৈ গুৰুত্বপূৰ্ণ দেখা পোৱা গৈছে, স্পষ্ট হৈ উঠিছে যে ইণ্ডিয়া এলায়েন্সত বিভাজন হৈছে। ইণ্ডিয়া এলায়েন্সৰ পূৰ্বৰ কেইবাটাও মূল দল আমি যদি চাওঁ তেনেহলে ডিএমকে এই বৈঠকত উপস্থিত নাথাকে। তেওঁলোকে মূলতঃ টিভিকেৰ সৈতে যি চৰকাৰত তামিলনাডুত যি চৰকাৰ গঠন কংগ্ৰেছে কৰাৰ প্ৰক্ৰিয়াটো কৰিলে সেইটোক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেইবাবে তেওঁলোকে এই বৈঠকখনত নাথাকে বুলি তেওঁলোকে স্পষ্ট কৰি দিছে। আৰু লগতে CPI আৰু ঝাৰখণ্ড মুক্তি মৰ্চা এই দুটা দলেও অসন্তুষ্টি প্ৰকাশ কৰিছে। বিশেষকে সেই ৰাজ্যসমূহত য'ত তেওঁলোকৰ চৰকাৰ আছে বা তেওঁলোকৰ দল শক্তিশালী, তাত কংগ্ৰেছে গ্ৰহণ কৰা নীতিক লৈ তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছে। গতিকে লক্ষণীয় হ'ব আজি 23টাকৈ বিৰোধী দলে অংশগ্ৰহণ কৰি ইণ্ডিয়া এলায়েন্সৰ বৈঠক হ'ব আৰু এই বৈঠকে কেনেদৰে গোটেই বিষয়খিনি মূলতঃ তেওঁলোকৰ আগন্তুক দিনত যি নিৰ্বাচনী ৰণকৌশল হ'ব আৰু ইণ্ডিয়া এলায়েন্সক একত্ৰীকৰণ কৰাৰ যি প্ৰয়াস, কাৰণ পূৰ্বতেও দেখা গৈছে যে তেওঁলোকে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত একত্ৰীকৰণ হৈছে কিন্তু তথাপিও যেন ক'ৰবাত সেই ধাৰাবাহিকতা ভংগ হৈছে। গতিকে সেই ধাৰাবাহিকতা কেনেদৰে লৈ যাব পাৰে সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব। আশংকা হয়, প্ৰাঞ্জল প্ৰতিম দাস, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি সবিশেষ জনোৱাৰ বাবে।